বরাক বার্তা চ্যানেলে নতুন তথ্য নিয়ে এসেছি আমি ইসমাইল। অধিক ভোটে জয়লাভ শ্রী পরিমল শুক্লবৈদ্য। জানা যায় 2,84,000-এর অধিক ভোটে শ্রী পরিমল শুক্লবৈদ্য জয়লাভ করেন। সাব্যস্ত হব আজিৰ দিনত। এতিয়ালৈকে আমি হৈছে কথাটো ক'ব পৰা নাই, কাৰণ এতিয়াও প্ৰায় 3 লাখ ভোটেৰ কাউন্টিং বাকী আছে। কিন্তু যেনেকুৱা ভোটেৰ এটা ট্ৰেণ্ড আপোনালোকে লক্ষ্য কৰিছে, প্ৰতিটা ৰাউণ্ডত আমাৰ 30, 40, 50, 60 হাজাৰকেই আমি আগুৱাই আছো। কাজেই ভাৰতীয় জনতা পাৰ্টিৰ জয় ইয়াতে নিশ্চিত হ'ব, আৰু আমি ইয়াতে থিয় হৈ আপোনালোকৰ জৰিয়তে আমি পৰম শ্ৰদ্ধাৰ শিলচৰ লোকসভা কেন্দ্ৰৰ ৰাইজক আমি শ্ৰদ্ধা যাচিছো, কৃতজ্ঞতা যাচিছো। নিশ্চয় আমি কাছাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আমি ইয়াতে জয় সাব্যস্ত হোৱাৰ পাছতে, কাৰণ কাছাৰ আমাৰ ৰাজনীতি দীৰ্ঘদিনীয়া ৰাজনীতি, যদিও আমি এটা সমষ্টি কেন্দ্ৰিক আমি ৰাজনীতি কৰিছো, ৰাজ্যৰ ভিতৰতে আমাৰ ৰাজনীতি সীমিত আছে। যে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আমি প্ৰথম আমি যাম, আৰু আমাৰ শিলচৰ সমষ্টিৰ কাৰণে, শিলচৰ পাৰ্লামেণ্টাৰী কনষ্টিটিউয়েন্সিৰ কাৰণে বা বৰাক উপত্যকাৰ কাৰণে আমি প্ৰচণ্ডভাৱে চেষ্টা কৰিম, যিমানখিনি পাৰো দেহে মনে লাগি আমি চেষ্টা কৰিম, যাতে আমাৰ এই লোকসভা সমষ্টিৰ কাৰণে, এই লোকসভা সমষ্টি এটা প্ৰেষ্টিজিয়াছ সমষ্টি হয়। আপোনালোক জ্ঞাত, ইয়াতে উন্নয়নের বিভিন্ন কাম আজিৰ মুহূৰ্তত পাইপলাইনত আছে, যদিও আমি চৰকাৰত আছো, কথাখিনি আমাৰ জানা আছে। যোগাযোগ ব্যৱস্থাৰ পৰা আদি কৰি বিভিন্ন কাম বহুতখিনি হৈছে, বহুতখিনি হ'বলগীয়া আছে। আটাইতকৈ ডাঙৰ কথা যে আজিৰ দিনত নিবনুৱা সমস্যা আপোনালোক জ্ঞাত। এই নিবনুৱা সমস্যা খালি আমাৰ চৰকাৰৰ ফালৰ পৰা আমি সমাধান কৰিব পাৰো এনেকুৱা কোনো চৰকাৰৰ পক্ষেই সম্ভৱ নহয়। কিন্তু আমি হয়তোবা পিপিপি মোডত হোক বা বিভিন্ন কোম্পানী, বিভিন্ন প্ৰাইভেট কোম্পানীৰ জৰিয়তে, যেনেকুৱা আমাৰ জাগিৰোডত আমাৰ সেমি কণ্ডাক্টৰৰ এটা কোম্পানী টাটাই আৰম্ভ কৰি আছে। ইয়াতে বহুত হাজাৰ হাজাৰ নিবনুৱা যুৱক ইয়াতে সংস্থাপন হ'ব। ঠিক এনেকুৱাই কিবা কোম্পানী বা এনেকুৱা ধৰণৰ কিছুমান কোম্পানীৰ লগতে কথা কৈ যদি আমি ইয়াতে নিবনুৱাৰ কৰ্মসংস্থান দিব পাৰো, ভাল হয়। লগতে আৰু বিভিন্ন ঠাইত আমাৰ কাম বাকী আছে, গোটেইখিনি আমি কৰাৰ চেষ্টা কৰিম।